অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পথিকে শিৱসাগৰৰ শিমলুগুৰিৰ 4গৰাকী ব্যক্তিক দুৰ্যোগৰ সময়ত বিপদৰ পৰা ব্যক্তিক বচাবলৈ আপাতকালীন সঁজুলি প্ৰদান কৰে। পানীত সাঁতুৰিব যিসকলে নাজানে বা পানীত ব্যৱস্থা কৰিলে যিসকলে তাৰ কাৰণে আমি এটা পানীৰ কাৰণে এটা ছেফটি কিটৰ ব্যৱস্থা কৰিছোঁ, আমি হেলমেটৰ ব্যৱস্থা কৰিছোঁ, আমি গামবুট দিছোঁ, লগতে ৰেইনকোট এটাৰ ব্যৱস্থা কৰিছোঁ, হেলমেট আছে, কাটিবৰ কাৰণে নাইফ আছে। পানীত যিহেতু কেতিয়াবা নামোতে ইলেক্ট্ৰিকৰ কাৰেণ্ট থাকিব পাৰে, তো তাৰ পৰি থাকিব পাৰে, তেনেকুৱা জাতীয় মানে যাতে আমি সহজতে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি গ্লাভছ দিছোঁ। এনেকুৱাকৈ আমি 7টামান কিট লৈ পেলাই এটা কিট দিছোঁ, যাতে এই দুৰ্যোগৰ সময়ত সতকাই আমি সহায় কৰিব পাৰোঁ কাৰোবাক। ইয়াৰ উপৰি দেখিবলৈ পোৱা গৈছে আপোনালোকে বানপানীত যেতিয়া আমি প্ৰথম 19 তাৰিখৰ ঘটনাটো ঘটিছিলে, তাৰ পাছতেই প্ৰথমতে যিহেতু মৃতদেহৰ কথাটো আহিছিলে যে কেতিয়া কেনেকৈ পানীত পৰি পেলাই মৃত্যুমুখত পৰিছিলে, তেখেতলোকক উদ্ধাৰৰ কাৰণে আমাৰ প্ৰথম মুক্তিপথ আমি প্ৰথমতে ব্যৱস্থা কৰিছিলোঁ নাজিৰা আদৰ্শ থানা থ্ৰুৱেদি গোটেই সমগ্ৰ শিৱসাগৰ চৰাইদেউ অঞ্চলত যাতে মৃতদেহৰ সৎকাৰৰ কাৰণে অনা নিয়া কৰিব পাৰে, যাতায়াত কৰিব পাৰে, তাৰ কাৰণে আমি ৰাখিলোঁ। আজি পৰ্যন্ত সেইখিনি এখন আছে, বিনামূলীয়া সম্পূৰ্ণ এই বাহনখন আমি ৰাখিছিলোঁ মুক্তিপথ। তাৰ পাছত আমি প্ৰায় 5 দিনৰ কাৰণে 1373টা পৰিয়ালৰ কাৰণে আমি বান সাহাৰ্য দিলোঁহি। প্ৰায় 5 দিন ধৰি ইয়াতে শিমলুগুৰিৰ পৰা বিভিন্ন অঞ্চললৈ গ'লোঁ। প্ৰায় 17খন গাঁও আমি কভাৰ কৰিছোঁ, চেষ্টা কৰিছোঁ। কিমান দিনলৈকে আপোনালোকৰ চলি থাকিব এই অভিযান? এইটো নাজানো, কাৰণ কেলৈ আমি যিটো অৱস্থা দেখিছোঁ ইয়াত, এইটো মোটামুটি আৰু 6-7 মাহলৈকে চাগে এনেকুৱা চলি থাকিব। কাৰণ ইয়াতে যিটো মানে দুৰ্যোগ হ'ল আৰু আকস্মিক এই দুৰ্যোগ যিটো অৱস্থা কৰিছে, ইয়াৰ পৰা ওলাই আহিবৰ কাৰণে বহুত সময় দৰকাৰ হ'ব। কিন্তু আমি যেতিয়ালৈকে পাৰোঁ, যেতিয়ালৈকে আমি দিব পাৰোঁ চেষ্টা কৰিম। আমি পথিকে সদায় পথিকৰ এটা পথ দেখুওৱাৰ যত্ন কৰোঁ আৰু আমি আৰ্তজনৰ কাষত থাকিবলৈ আমি চেষ্টা কৰোঁ। গতিকে আজি আমি আকৌ এটা কথা ভাবিছোঁ, কাৰণ কেলৈ বিগত সময়ত বহুত খেতিয়কৰ কঠীয়া নষ্ট হৈছে। গতিকে আমি আজি প্ৰায় 120টা কঠীয়া, মানে 24 বিঘা মাটিৰ কাৰণে খেতিয়কক আমি কঠীয়া বিতৰণ কৰিম। সেইটো আজি আৰু এটা কাৰ্যসূচী আছে। শিৱসাগৰ জিলা বান বিভীষিকাৰ মাজত আপাতকালীন সময়ত বহু ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ কথা চিন্তা কৰি এই স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে আহিবলগীয়া যিকোনো বিপদৰ সময়ত ৰাইজক সহায় কৰিবলৈ এই আপাতকালীন সঁজুলি অৰ্পণ কৰিছে। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।